মহানগৰীত আৰু দেখা পোৱা গৈছে সিজুবাৰী অঞ্চলত প্ৰতিঘৰ মানুহৰ ঘৰত এতিয়া বৰষুণৰ পানী সোমাই গৈছে আৰু এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই এইটো অঞ্চলত আহিছো আৰু দেখুৱাম কি পৰিৱেশ। নিশা যিমানে বাঢ়ি গৈ আছে সিমানে মানুহৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে। প্ৰতিঘৰ মানুহৰ ঘৰত পানী সোমাই গৈছে। এতিয়া কৰবাত যদি একাঠু পানী, কৰবাত এককাল পানী, আৰু বৰ্তমান কি ধৰণে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সেয়া আমি আপোনালোকক দেখুৱাম। এয়া দেখুৱাইছো সিজুবাৰী অঞ্চলৰ এটি ঘৰৰ দৃশ্য। নদী বশিষ্ঠ নৈৰ পানী নৈৰ ওপৰেদি বৈ আহি এইদৰে মানুহৰ ঘৰত সোমাই গৈছে। আৰু আপোনালোকক দেখুৱাইছো এতিয়া সকলোৱে নিজৰ যিবোৰ ঘৰৰ আচবাব আছে, সা সঁজুলি আছে, আচবাব আছে, এইবোৰ তেওঁলোকে বিচনাৰ ওপৰত উঠাই থৈছে আৰু পাকঘৰৰ পৰা আদি কৰি শৌচাগাৰ সকলোতে এতিয়া পানী, যাৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়াও নেৰা নেপেৰাকে বৰষুণ দি আছে, যাৰ ফলত নিশা তেওঁলোকৰ বিচনাৰ ওপৰতো পানী উঠি অহাৰ সম্ভাৱনা আছে আৰু নিশা কি ধৰণে তেওঁলোকে পাৰ কৰিব তাকে লৈ এতিয়া চিন্তাত সিজুবাৰী অঞ্চলৰ বাসিন্দা। এয়া দেখুৱাইছো এটি ঘৰৰ ভিতৰৰ দৃশ্য। এয়া বিচনালৈকে পানী, এয়া চাওক আপোনালোকে, বিচনালৈকে পানী। যিকোনো সময়তে দুৰ্ঘটনা ঘটিব পাৰে এই অঞ্চলত। আৰু এয়া দেখুৱাইছো যি ধৰণে তেওঁলোকৰ চোফা টোফা এইবোৰ চবে দাঙি থৈ দিব লগা হৈছে, ওপৰত তুলি থৈ দিব লগা হৈছে। এয়া মানুহৰ ঘৰৰ দৃশ্য। এয়া বহুত বেছি ভিতৰৰ অঞ্চল তেনেকুৱাও নহয়, মূল সিজুবাৰী অঞ্চলৰ সেয়া দৃশ্য। যিহেতু কাষেৰে বশিষ্ঠ নৈ পাৰ হৈ গৈছে, আৰু নৈ আৰু ৰাস্তা প্ৰায় একেকাৰ হৈ পৰিছে। নৈৰ ওপৰেদি, ৰাস্তাৰ ওপৰেদি পানী পাৰ হৈ আহি মানুহৰ ঘৰৰ ভিতৰত সোমাই গৈছে। আমি দেখুৱাইছো কি হাহাকাৰ পৰিৱেশৰ মাজেৰে মানুহে সময় কটাব লগা হৈছে। নিশা তেওঁলোকৰ খোৱা খাদ্যক লৈ পেলাই এতিয়া চিন্তাত, তেওঁলোকে কেনেকুৱা নিশা যাপন কৰিব তাকে লৈ পেলাই এতিয়া চিন্তাত প্ৰতিঘৰ মানুহ। এয়া কেৱল এঘৰত আহি পেলাই মই সোমাইছো আৰু সেই ঘৰৰ ভিতৰৰ দৃশ্য। এনেকুৱা নহয় যে মই এটা ঘৰে মই নিৰ্বাচিত কৰি লৈছো, চিনাক্ত কৰি লৈছো আৰু সেই ঘৰৰ ভিতৰত সোমাইছো, তেনেকুৱা নহয়। এই অঞ্চলৰ এতিয়া প্ৰতিঘৰ মানুহৰ এই অৱস্থা। ইয়াৰ দৃশ্য দেখুৱাইছো আপোনালোকক, কি ভয়াৱহ এক দৃশ্য। বিপদ সংকুল অৱস্থাৰ মাজেৰে গুৱাহাটী মহানগৰীৰ লোকসকলে তেওঁলোকে এতিয়া সময় অতিবাহিত কৰিছে, অত্যন্ত চিন্তাত তেওঁলোকে সময় অতিবাহিত কৰিছে। দেখুৱাইছো কি অৱস্থা। ইয়াৰ বাহিৰৰ দৃশ্য, মই যিটো ঘৰত আহি প্ৰৱেশ কৰিছো তাৰ বাহিৰৰ দৃশ্য দেখুৱাইছো। ঘৰৰ বাউণ্ডাৰীৰ দেৱাল আধালৈকে পানীত ডুব গৈছে আৰু কিছু দৃশ্য বাহিৰৰ নৈৰ দৃশ্য দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। যিহেতু বাহিৰৰ বশিষ্ঠ নৈৰ কিছু দৃশ্য দেখুৱাব চেষ্টা কৰিম। লাহেকে অন্ধকাৰ নামি আহিছে, নিশা হবলৈ ধৰিছে আৰু এয়া আমি আপোনালোকক দেখুৱাম যে নৈৰ যি পৰিৱেশ আৰু নৈৰ যি অৱস্থা সেয়া দেখুৱাম। বশিষ্ঠ নৈ সম্পূৰ্ণৰূপে পানী পাৰ হৈ, নৈ পাৰ ভাঙি পানী আহি মানুহৰ ঘৰত সোমাই গৈছে। ৰাস্তা আৰু নৈ প্ৰায় একাকাৰ হৈ পৰিছে, অন্ধকাৰ। সেইকাৰণে কিছু দৃশ্য আপোনালোকৰ হয়তো চোৱাত অসুবিধা হ'ব পাৰে, কিন্তু বৰ্তমান এই অৱস্থাৰ মাজেৰে, এই পৰিৱেশৰ মাজেৰে বৰ্তমান গুৱাহাটী মহানগৰবাসীয়ে আতংকৰ মাজেৰে তেওঁলোকে সময় পাৰ কৰিছে। নিশা হলে প্ৰতিঘৰ মানুহৰ ৰিলিফৰ প্ৰয়োজন, নিশ্চয়কৈ ইয়াতে ৰিলিফৰ প্ৰয়োজন হ'ব। নিশা তেওঁলোকে নোখোৱাকৈ তেওঁলোকে সময় পাৰ কৰিব লাগিব। এয়া আমি আপোনালোকক দেখুৱাইছো বৰ্তমান নৈৰ দৃশ্য। একাকাৰ হৈছে পথ আৰু নৈ, ৰাস্তা আৰু নৈ একাকাৰ হৈছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰক বশিষ্ঠ নৈৰ দৃশ্য। এয়া হল ৰাস্তা, মানুহ পাৰ হৈ গৈছে ৰাস্তাৰ মাজেৰে, য'ত এককাল পানী সম্পূৰ্ণৰূপে। এখন বাইক এতিয়া এই মোৰ সন্মুখতে বিকল হৈ পৰিছে, এই মুহূৰ্তত দেখা পোৱা গৈছে। আৰু নিশা যি ভয়াৱহ পৰিস্থিতি হ'ব পাৰে, নেৰা নেপেৰা বৰষুণ বৰ্তমানো দি আছে, গতিকে কি ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব পাৰে এই অঞ্চলত সেয়া ভাবিলেই আচৰিত লাগে। এয়া হল ৰাস্তাৰ দৃশ্য আৰু সেয়া হল নৈৰ দৃশ্য। আচলতে কোনখন নৈ আৰু কোনটো ৰাস্তা সেয়া মনিব পৰা যোৱা নাই। আৰু দেখুৱাম কিছু পোহৰ আহিলে এই ৰাস্তাৰ অৱস্থা আমি আপোনালোকক দেখুৱাম, যি এক ভয়াৱহ পৰিৱেশৰ মাজেৰে গুৱাহাটী মহানগৰবাসীয়ে এতিয়া সময় অতিবাহিত কৰিব লগা হৈছে।
এই মূল কথাটো হ'ল যে এই পৰিৱেশ কেনেধৰণে হ'বলৈ পালে সেয়া হ'ল মূল প্ৰশ্ন। দীৰ্ঘদিন ধৰি প্ৰতিখন চৰকাৰ যিখন চৰকাৰ নিৰ্বাচনৰ আগে প্ৰতিশ্ৰুতি দিয়ে গুৱাহাটী মহানগৰী বানমুক্ত কৰা হ'ব। এক জটিল সমস্যা, নিশ্চয়কৈ এক জটিল সমস্যা, কিন্তু জটিল সমস্যা হ'লেও এই সমস্যাৰ সমাধান নাই নেকি? যদি সমস্যাৰ সমাধান নাই তেন্তে চৰকাৰে নিশ্চয়কৈ প্ৰশ্ন হ'ব। গুৱাহাটী উন্নয়ন বিভাগৰ কি কাম, গুৱাহাটী উন্নয়ন মন্ত্ৰী দপ্তৰৰ কি কাম, সেয়া কিন্তু এই মুহূৰ্তৰ নিশ্চয়কৈ প্ৰশ্নবোধক চিন হিচাপে সেয়া থাকি যাব। কাৰণ দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীৰ যি সমস্যা, এই জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো উচিত পদক্ষেপ লোৱা দেখা পোৱা যোৱা নাই। তাৰ বিপৰীতে একাংশ মন্ত্ৰী বিধায়কে কেৱল তুচ্ছ তাচ্ছিল্য আৰু দায়সৰা মন্তব্যৰে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰি থকা দেখা পোৱা যায়। আৰু এয়া দেখুৱাইছো, কিছু দৃশ্য দেখুৱাম আপোনালোকক, যি দৃশ্য দেখিলে আপোনালোকো হতভম্ব হৈ পৰিব। এই মুহূৰ্তত কিছু দৃশ্য দেখুৱাম। এয়া আহি পেলাই মানুহৰ ঘৰত মই প্ৰৱেশ কৰিছো আৰু কি ধৰণে এই অৱস্থা, নিশা কি হ'ব সেয়া লৈ এতিয়া চিন্তিত। প্ৰতিঘৰ মানুহে এতিয়া শংকাৰ মাজেৰে সময় অতিবাহিত কৰিছে। মানুহৰ ঘৰৰ ভিতৰত পানী সোমাই পৰিছে আৰু নিশা তেওঁলোকৰ বাবে আজিৰ নিশাটো এক ভয়ংকৰ নিশা হৈ থাকি যাব। আৰু যাৰ কাৰণে দায়ী হ'ব সম্পূৰ্ণৰূপে চৰকাৰ। কাৰণ কি জনসাধাৰণৰ ভোট লৈ এখন চৰকাৰ গঠন হয় আৰু তাৰ পাছত এই চৰকাৰখনেই যি জনসাধাৰণৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হয়। দেখুৱাইছো, আহি পেলাই প্ৰৱেশ কৰিছো এঘৰ মানুহৰ ঘৰৰ ভিতৰত। প্ৰশ্ন নিশ্চয়কৈ থাকি যাব, প্ৰতিখন চৰকাৰলৈ প্ৰশ্ন থাকি যাব যে গুৱাহাটী মহানগৰীৰ এই অৱস্থা কিয়। প্ৰশ্নটো হ'ল দূৰদৰ্শিতাৰ অভাৱ নেকি? সেয়া কিন্তু এই মুহূৰ্তৰ এক আটাইতকৈ ডাঙৰ প্ৰশ্ন, দূৰদৰ্শিতাৰ অভাৱ নেকি? যি দূৰদৰ্শিতাৰ অভাৱৰ বাবে এইদৰে আজিৰ এই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত, য'ত আজি প্ৰতিগৰাকী মহানগৰবাসী নিজকে মহানগৰবাসী ক'বলৈ লজ্জা অনুভৱ কৰিছে। কিন্তু চৰকাৰখনে লজ্জা অনুভৱ কৰিছে নে নাই, সেয়া কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তা দিয়াৰ দায়িত্ব যিটো সময় চৰকাৰে ল'ব লাগে, সেই মুহূৰ্তত দেখা পোৱা গৈছে চৰকাৰে এতিয়া এৰি দিছে। এনেকুৱা জনসাধাৰণে নিজে নিজৰ নিৰাপত্তা ল'বলৈ চৰকাৰে নিজৰ দায়িত্বৰ পৰা হাত সাৰি গৈছে। আৰু সেয়া কিন্তু গণতন্ত্ৰত সেয়া কিন্তু কোনো পধ্যে সেই দায়িত্বৰ পৰা হাত সাৰি যাব নোৱাৰে। সেয়া আমি আপোনালোকক দেখুৱাইছো। বৰ্তমান যি পৰিৱেশ, যি হাহাকাৰ পৰিৱেশ গুৱাহাটী মহানগৰীৰ মাজৰ, যি হাহাকাৰ পৰিৱেশ, মানুহৰ ঘৰৰ যি পৰিৱেশ, সেয়া আমি আপোনালোকক দেখুৱাইছো। এইখিনিতে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱ। নেপাৰাকে যিহেতু বাৰিষাৰ বতৰত এনেধৰণে বৰষুণ হোৱাটো স্বাভাৱিক, গতিকে আগতীয়াকৈ সাজু থাকিব লাগিব প্ৰশাসন, চৰকাৰ। এনেধৰণৰ পৰিৱেশ হলে কি কৰা উচিত হ'ব, জনসাধাৰণক কেনেধৰণে সকাহ দিয়াটো উচিত হ'ব, তাৰ চিন্তা চৰ্চা কৰি সেই সমস্যাৰ সমাধান কৰাৰ দায়িত্বই চৰকাৰৰ। কিন্তু সেই দায়িত্ব কিমান সুচাৰুৰূপে এখন চৰকাৰে পালন কৰিব পাৰিছে, সেয়া কিন্তু এই মুহূৰ্তৰ এক প্ৰশ্নবোধক চিন, ডাঙৰ বৃহৎ প্ৰশ্নবোধক চিন। আপোনালোকে কল্পনা কৰক, নিজকে এইখিনি ঠাইত ৰাখি কল্পনা কৰক যে আজি নিশা যিসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকলে এই ভিডিঅ' চাই আছে, দি ক্ৰছ কাৰেণ্টৰ এই লাইভটো চাই আছে, কল্পনা কৰক আপোনাৰ ঘৰৰ ভিতৰত যদি এনেধৰণে একঁকাল পানী হয়, নিশা আপোনালোকে কি কৰিব? গুৱাহাটী মহানগৰীত সকলোতে থকাৰ সুব্যৱস্থা নাথাকে, বন্দোবস্ত নাথাকে। মহানগৰৰ যি জীৱন সেয়া কিন্তু সেয়া গাঁৱৰ জীৱনৰ দৰে নহয়। ইয়াতে সকলো মানুহে নিজকে লৈ ব্যস্ত। গতিকে যিসকলৰ আন ঠাইত থকা কোনো ধৰণৰ সুবিধা নাই, তেওঁলোকৰ বাবে নিশা কি ভয়াৱহ নিশা হ'ব পাৰে। পানীৰ তলত সাপ, ভেকুলী, যিকোনো ধৰণৰ ইয়াতে যি মানুহ ঘৰত সোমাইছে, যিকোনো ধৰণৰ অঘটন ঘটিব পাৰে মানুহৰ লগত। আৰু কিন্তু এনে পৰিস্থিতিৰ মাজেৰে মানুহে শৌচ পেচাব ক'ত কৰিব, মানুহে ৰন্ধা বঢ়া ক'ত কৰিব, তাকে লৈ এতিয়া এক ডাঙৰ প্ৰশ্ন
উত্থাপন হৈছে আৰু এই দৃশ্য দেখাৰ পাছত যদি কাৰোবাৰ হৃদয় হাহাকাৰ কৰি থকা নাই তেতিয়াহ'লে সেয়া কিন্তু এক অমানৱীয় ঘটনাৰ দৰে সেয়া বিবেচনা নিশ্চয়কৈ হ'ব আৰু এয়া দেখুৱাইছো কি ধৰণে একেকাৰ হৈ পৰিছে বশিষ্ঠ নৈৰ কাষৰ যি ৰাস্তা সেই ৰাস্তাৰ ওপৰেদি পানী উপঙি আহি এইদৰে মানুহৰ ঘৰৰ ভিতৰতে সোমাই গৈছে ইয়া আমি আপোনালোকক দেখুৱাইছো গেছৰ সিলিন্ডাৰ চাওক মানুহৰ পাকঘৰৰ ভিতৰৰ গেছৰ সিলিন্ডাৰ কিছু সময় পাছতে এই সিলিন্ডাৰ পানীত বুৰ যাব আৰু সেই পানীত বুৰ যোৱাৰ আগে মানুহে ৰাতি এসাঁজ বনাই লোৱাৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে যাতে নিশা উজাগৰে থাকিলেও এসাঁজ যাতে তেওঁলোকে খাই ল'ব পাৰে কাৰণ কি যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ ঘটনা সংগঠিত হ'ব পাৰে এক ভয়াবহ পৰিবেশৰ সৃষ্টি হ'ব পাৰে মানুহৰ ঘৰৰ সকলো আচবাব সকলো সা-সঁজুলি সকলো সা-সৰঞ্জাম এইদৰে ধ্বংস হৈ গৈছে নষ্ট হৈ গৈছে এই কৃত্ৰিম বানপানীত সেয়া নষ্ট হৈ গৈছে নেপেৰা বৰষুণৰ ফলত এতিয়া যেন সকলো ৰাম ভৰসা এতিয়া ভগৱানৰ ফালৰ পৰা পানী যদি কমে তেতিয়াহ'লে কমিব মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যে সেই ঘৰৰ গৰাকীৰ লগত আচলতে এই মুহূৰ্তত কাৰো লগত কথা পাতিব পৰা পৰিৱেশো নাই কিন্তু মানুহৰ পৰিৱেশ দেখুৱাই লৈছো হয় গতিকে নিশ্চয়কৈ প্ৰশাসনে মই দেখুৱাইছো এই ভিডিঅ'টো দেখুৱাইছো গুৱাহাটী মহানগৰী সিজুবাৰী এই অৱস্থা বশিষ্ঠ নৈ কাষৰ যি দুৱাত বজাৰ আছে দুৱাত বজাৰৰ কাষৰ এই অৱস্থা সিজুবাৰী এই অৱস্থা মানুহে নিজৰ ঘৰ দুৱাৰ তলা মাৰি এতিয়া বাহিৰলৈ তেওঁলোকে ক'ৰবাত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে কিন্তু যিসকলৰ ক'ৰবাত যাবৰ কাৰণে ঠাই নাই তেওঁলোকে এতিয়া কি কৰিব তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে আৰু যাৰ ফলত দেখা পোৱা গৈছে এতিয়া মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি প্ৰশ্ন আহি পৰিছে এই মুহূৰ্তত প্ৰশ্ন আহি পৰিছে আৰু আমি আপোনালোকক দেখুৱাইছো যে কি ধৰণে এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে মই কেৱল এটা অঞ্চলত আহি উপস্থিত হোৱাৰ সুবিধা পাইছো কিন্তু কেৱল এটা অঞ্চলে নহয় গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনে ধৰণে একেই পৰিবেশে বিৰাজ কৰিছে কৰবাত পাহাৰ খহি যোৱাৰ সম্ভাৱনা আছে কৰবাত গাৰ্ডৱাল খহি পৰাৰ সম্ভাৱনা আছে কৰবাত মানুহৰ ঘৰত এককাল পানী উঠি গৈছে নিশা তেওঁলোকৰ হয়তো মূৰৰ ওপৰেদি পানী যোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত প্ৰশাসনকো মই অনুৰোধ জনাম যাতে SDRF NDRF লোকসকল সষ্টম হৈ থাকে যিকোনো বিপদৰ সময়ত যাতে সহায় দিবৰ কাৰণে তেওঁলোকে সষ্টম হৈ থাকে কিন্তু পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিম মানুহে কিন্তু বন্দুক নিশ্চয়কৈ বিচৰা নাই মানুহে বিচাৰিছে নিৰাপত্তা মানুহে বিচাৰিছে তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিচাৰিছে আৰু জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব এখন চৰকাৰৰ যিখন চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হাত জোৰ কৰি কৰ জোৰে তেওঁলোকে জনসাধাৰণৰ ভৰিত পৰি ভোট ভিক্ষা কৰে আৰু তাৰ পাছত তেওঁলোকে ক্ষমতাৰ বলত বলিয়ান হৈ তেওঁলোকে সেই সমস্যাক আওকাণ কৰি কেৱল সাম্প্ৰদায়িক আৰু মেৰু বিভাজন কৰি মানুহক মূল ইছ্যুসমূহৰ পৰা ডাইভাৰ্ট কৰি তেওঁলোকে কেৱল নিজৰ স্বাৰ্থ আদায় কৰিব বিচাৰে সেই চৰকাৰসমূহে এই পৰিৱেশৰ পৰা তেওঁলোকে এই পৰিৱেশ অনুধাৱন কৰা উচিত যে এনে ধৰণৰ পৰিস্থিতিত কিন্তু বন্দুকে মানুহৰ নিৰাপত্তা দিব নোৱাৰে এনে ধৰণৰ পৰিস্থিতিত চৰকাৰে মানুহক নিৰাপত্তা দিব লাগিব দীৰ্ঘম্যাদী আঁচনি থাকিব লাগিব এতিয়া দীৰ্ঘম্যাদী বুলি ক'বলৈ হ'লে কিমান দিনৰ দীৰ্ঘম্যাদী কাৰণ কি একেগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন গুৱাহাটী মহানগৰ উন্নয়নৰ দায়িত্বত আছিল সেইগৰাকী ব্যক্তিয়ে আজিৰ দিনটোত তেওঁ মুখ্যমন্ত্ৰী গতিকে গুৱাহাটী মহানগৰীৰ সমস্যা কেতিয়াবা সমাধান হ'বনে গুৱাহাটী মহানগৰীৰ সমস্যা কেতিয়াবা সমাধান কৰিব পাৰিবনে তাৰ উত্তৰ কিন্তু দিব লাগিব জনসাধাৰণক আৰু জনসাধাৰণৰ দায়িত্ব হয় এই ক্ষেত্ৰত চৰকাৰক জবাবদিহি কৰা আপোনালোকে এই প্ৰতিবেদন চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু অন্তৰাত্মা কঁপি উঠিছে এই মুহূৰ্তত কাৰণ যি ভয়াবহ পৰিস্থিতি মই দেখা পাইছো নিশা মানুহৰ বাবে পাৰ কৰাটো অত্যন্ত কঠিন জটিল প্ৰত্যাহ্বানমূলক এক সৃষ্টি হৈছে